মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে ক্লাছ 6ৰ কম্পিউটাৰৰ এই ফাৰ্ষ্ট পাৰ্টটো পঢ়ি শুনাম। ইন্ট্ৰডাকশ্যন টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি লেচন 3। এইটো পাৰ্ট পঢ়িম। পাৰ্টটোৰ নাম হৈছে ICT ফাণ্ডামেণ্টেলছ। নম্বৰটো দি আছে আইডেণ্টিফাই দ্য ICT ডিভাইচ দেট উই ইউজ ইন আৱাৰ ডেইলি লাইফছ ফ্ৰম দ্য লিষ্ট। ইয়াত যে ICTৰ ডিভাইচবিলাক দি আছে, এইবিলাকৰ নাম ইয়াত লিখিবলৈ কৈছে। ইয়াত ফাৰ্ষ্টটো দিয়া আছে 1 নম্বৰটো দিয়া আছে ফ্ৰিজ। তেনেহ'লে ইয়াত লিখিব লাগিব ফ্ৰিজ। 1 নম্বৰ দি লিখিব লাগিব ফ্ৰিজ, FRIDGE ফ্ৰিজ। তাৰপিছত 2 নম্বৰটো দি লিখিব লাগিব, এইটো হ'ল 2 নম্বৰ। 2 নম্বৰটো দি লিখিব লাগিব টিভি। এইটো স্মাৰ্ট টিভি হয়, সেইকাৰণে লিখিব লাগিব SMART স্মাৰ্ট টিভি, টিভি স্মাৰ্ট টিভি। তাৰপিছত লিখিব লাগিব 3 নম্বৰটো। এইটো হ'ব 3 নম্বৰ। 3 নম্বৰটো লিখিব লাগিব ৰেডিঅ', RADIO ৰেডিঅ'। তাৰপিছত এইটো হ'ব 4 নম্বৰ। 4 নম্বৰটো লিখিব লাগিব স্মাৰ্টফোন। 4 নম্বৰটো লিখিব স্মাৰ্টফোন, SMART স্মাৰ্টফোন, PHONE। পিছত 5 নম্বৰটো হ'ব নিউজ পেপাৰ। 5 নম্বৰটো হ'ব নিউজ পেপাৰ, NEWS নিউজ, PAPER নিউজ পেপাৰ। তাৰপিছত 6 নম্বৰটো হ'ব বুকছ। ইয়াত বহুত কেইটা বুকছ দিয়া আছে, বুকছ লিখিব লাগিব, কিন্তু আমালোকে লিখিম বুক, BOOK বুক। পিছত দিয়া আছে 2 নম্বৰটো দিয়া আছে ৰাইট দ্য নেমছ অফ দ্য ICT ডিভাইচেছ ইউ হেভ চিন ইন ইয়ৰ স্কুল। স্কুলত ICT ডিভাইচ কি চাইছা, এইটোৰ নাম লিখিব লাগিব। 2ৰ এনচাৰটো হ'ব কম্পিউটাৰ, প্ৰিণ্টাৰ। তাৰপিছত 3 নম্বৰটো দি আছে ৰাইট দ্য নেমছ অফ দ্য ডিভাইচেছ উই কেন ইউজ ফৰ লাৰ্ণিং। কি ডিভাইচৰ পৰা তোমালোকে শিকা। 3ৰ এনচাৰটো হ'ব বুক, স্মাৰ্টফোন। তাৰপিছত 4 নম্বৰটো দি আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT। ICTৰ ফুল ফৰ্ম লিখিবলৈ কৈছে। 5 নম্বৰৰ এনচাৰটো হৈছে ICTৰ ফুল ফৰ্ম হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। 5 নম্বৰটো দি আছে হোৱাট ডাজ ICT মিন। ICT ইজ দ্য infrastructure and components that enable modern computing। তাৰপিছত 6 নম্বৰটো দি আছে মেচ দ্য ফ্লয়িং। কলম এৰ লগত কলম বিটো মিলাই দিব লাগিব। বুক, এইটো হ'ব ই বুক। তাৰপিছত টিভি, এইটো হ'ব স্মাৰ্ট টিভি। এইটো টেলিফোন, এইটো হ'ব স্মাৰ্টফোন। তাৰপিছত দিয়া আছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ICT means using computers that internet, phones and other tools to gather, save, change, send and share data and information। 5 নম্বৰ কুৱেশ্যনৰ উত্তৰটো এইটোও লিখিব পাৰা। ইয়াৰ পৰা এইখিনিলৈকে তোমালোকে 5 নম্বৰৰ এনচাৰটো লিখিব পাৰা। তোমালোকে যে দোকানৰ পৰা কিবা বস্তু ল'লে QR কোড দিব লাগে, QR কোডত যে টকা চেণ্ড কৰিব লাগে, এইটো QR কোড হয়। QR কোডৰ ফুল ফৰ্ম এইটো আহিব পাৰে। QR কোডৰ ফুল ফৰ্ম হৈছে কুইক ৰেছপন্স কোড। তাৰপিছত ইয়াত দি আছে লেটছ আণ্ডাৰষ্টেণ্ড দ্য চেঞ্জ, মানে বহুত বস্তু চেঞ্জ হৈছে। নিউজ পেপাৰ, বুক, ৰেডিঅ'। আগত মানুহে পঢ়িছিল নিউজ পেপাৰ, বুক, ৰেডিঅ'। এতিয়া মানুহে ডিজিটেল যুগ হৈছে, সেইকাৰণে মানুহে ই বুক, অনলাইন ৰেডিঅ', ই নিউজ পেপাৰ। আগৰ মানুহে টেলিফোনৰ জৰিয়তে মানুহৰ লগত কথা পাতে, তাৰপিছত লেটাৰৰ জৰিয়তে চিঠি পঠোৱা হয়। এতিয়া কি কৰে, স্মাৰ্টফোন, ইমেইলৰ জৰিয়তে চিঠি পঠায় আৰু স্মাৰ্টফোনৰ জৰিয়তে মানুহে কথা পাতে। ব্লেকবৰ্ড, এনক'পেডিয়া। তাৰপিছত এইটো হ'ল স্মাৰ্ট বৰ্ড, উইকিপিডিয়া।
পেন ফ্ৰেণ্ড আৰু এতিয়া হয় অনলাইন ফ্ৰেণ্ড। অনলাইন ফ্ৰেণ্ড হোৱাটছআপৰ জৰিয়তে মানুহে কথা পাতে, এইটোক কয় অনলাইন ফ্ৰেণ্ড। ইনষ্টাগ্ৰামৰ জৰিয়তে মানুহে কথা পাতে, এইটোও হ'ল অনলাইন ফ্ৰেণ্ড। তাৰপিছত লেচনটো আছে লেচন 4 টুলছ অফ ICT। এইটো মই নেক্সট ভিডিঅ'টো কৰি শুনাম। আৰু আজিৰ ভিডিঅ'টো ইমানেইলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।